নমস্কাৰ। অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি এটা চলকযুক্ত একঘাত সমীকৰণৰ অনুশীলনী 2.2ৰ 17 নম্বৰ অংকৰ পৰা 22 নম্বৰ অংকলৈকে আজিৰ ভিডিঅ'টোত মই সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে নিশ্চয় ভাল পাবা। আগৰ ভিডিঅ'বিলাকত মই 16লৈকে সমাধান কৰি দিছিলোঁ। তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে এনেধৰণৰ কি এটা সমাধান কৰাৰ চেষ্টা কৰিছোঁ। বাকী এতিয়া আগবাঢ়িছোঁ মোৰ অংকলৈকে। 17 নম্বৰ অংক। এজন মানুহে বজাৰত তেওঁৰ হাতৰ থকা মুঠ টকাৰ 4/1 অংশৰে পাচলি, 5/3 অংশৰে ফল মূল, 8/1 অংশৰে মিঠাই কিনিলে। তো হাতত বাকী থকা 8 টকা বাছ ভাড়া দিলে। তেওঁ মুঠ কিমান টকালৈ বজাৰলৈ গৈছিল? বুজি পাইছা নহয় এতিয়া? তো আমি ইয়াতে ধৰিম যে ধৰা হ'ল 17 নম্বৰ অংকটো। এতিয়া চাবা, মানুহজনে X টকালৈ বজাৰলৈ গৈছিল। এতিয়া প্ৰশ্নমতে তেওঁ কি কৰিছে? মুঠ টকাৰ X টকাৰ 4/1 অংশৰে পাচলি যোগ তাৰপিছত 5/, মুঠ টকাৰ দেই X টকাৰ ফল মূল, তাৰপিছত তেওঁ X টকাৰ 8/1 অংশৰে কি কৰিছিল? মিঠাই কিনিছিল। বুজি পাইছা নহয়? এইখিনি গোটেইখিনি তেওঁ বজাৰ কৰিছে। আৰু এতিয়া তেওঁ যিটো মুঠ টকা আছিল, এই মুঠ টকাৰ পৰা যদি আমি এইখিনি খৰচ কৰা, বজাৰ কৰা পইচাখিনি খৰচ কৰি দিওঁ, তেতিয়াহ'লে কিমান টকা হাতে ৰৈছিল? 8 টকা ৰৈছিল। আৰু সেই 8 টকাও কি কৰিছিল? তেওঁ গাড়ী ভাড়া হিচাপে দি দিছিল। বুজি পাইছানে? তোমালোকে সমীকৰণ গঠনটো কৰোঁতে বুজি পাইছানে এইটো? যে তেওঁ মুঠ টকাৰ 4/1 অংশৰে পাচলি, মুঠ টকাৰ 5/3 অংশৰে ফল মূল আৰু মুঠ টকাৰে তেওঁ 8/1 অংশৰে কি কৰিছে? মিঠাই কিনিছিল। এইখিনি আছিল তেওঁ মুঠ টকাৰ। আৰু বাকী যি পইচা ৰৈছিল, মুঠ টকা আছিল X টকাৰ পৰা আমি এইখিনি বজাৰ কৰা পইচাটো বিয়োগ কৰিলে আমি কি পাম? 8 টকা ৰ'ব লাগে। হৈছেনে? তো এতিয়া আমি সমাধানলৈ আগবাঢ়িছোঁ। এইটো আছে ইয়াতে X। তো আমি ব্ৰেকেটৰ ভিতৰৰখিনি আমি চোৱা, 4, 5 আৰু 8 আছে। এনেই যদি আমি 4, 5, 8ৰ আমি লসাগু উলিয়াবলৈ যাওঁ, ইয়াত যদি আমি উলিয়াব যাওঁ 4, 5, 8 উলিয়াব যাওঁ, তেতিয়াহ'লে 4টো ইয়াতে কি হয়? 8ৰ হৰণ যায় যিহেতু এইটো হ'ল 5, 5, 8 গুণ 40 হ'ল। তেতিয়াহ'লে 40 পাই গ'লোঁ। এতিয়া হ'ল এইটো 4ৰে এইটো হৰণ কৰিলে কিমান বাৰ যাব? 10 বাৰ যাব। আৰু 10 পূৰণ X 10X। এইটো কৰিলে 8 বাৰ যাব। 8 3 গুণ 24, এইটো হ'ল 24X প্লাছ, আৰু এইটো হ'ল 8 দি গ'লে 5X = 8। তোমালোকে এইটো লাইনটো যদি এটা নিজাকৈ লাইনো লিখি ল'ব পাৰি, এইটো কৰিব পাৰি 4/X প্লাছ 5/3X, এইটো লাইনো কৰিব পাৰি। তেতিয়াহ'লে আমি এইটো সহজ হৈ যায়। তো ইয়াৰ পিছত X হৈ গ'ল, ইয়াতে ৰ'ল, টোটেল কৰিলে আমি পালোঁ 39X = 8 হৈছে। তো এতিয়া বিয়োগ কৰিম এইটো, ইয়াত যে এইটো 1 আছে, তেতিয়াহ'লে এইটো হ'ল 40X, 39X = 8। তো X/40 পালোঁ এইটো 8। তো এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা কৰিলে X × 1X, আৰু এইটো পাম কিমান? 80 × 40 = 320। তাৰমানে আমি এইটো গম পালোঁ যে মুঠ টকা কিমান লৈ গৈছিল বজাৰলৈ? 320 টকা। বুজি পাইছানে? এইটো হ'ল আমাৰ নিৰ্ণয় উত্তৰ। হৈছেনে? তোমালোকে বুজি পাইছানে এইটো?
ঠিক আছে। এতিয়া আহিছোঁ আমি 18 নম্বৰ অংকলৈ। 18 নম্বৰটোত দিয়া আছে এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি হয় আৰু যদি লবৰ লগত 6 যোগ কৰা যায় আৰু হৰৰ পৰা যদি 6 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 3/11। তো ইয়াত আমাৰ এটা চৰ্ত দিয়া আছে প্ৰথমতে, সেইটো চৰ্ত মতে ধৰি ল'ম। ধৰা হ'ল ভগ্নাংশটো দিয়া আছে হৰ লবতকৈ 4 বেছি। তো আমি তেতিয়াহ'লে কি ধৰিম এইটো যে লব কিমান হ'ব x, তেতিয়া হৰ কিমান হ'ল লবতকৈ 4 বেছি নহয়, তেতিয়াহ'লে x + 4। বুজি পাইছা? এতিয়া আহিব আমি প্ৰশ্নমতে আহিছোঁ। এতিয়া কৈছে যদি লবৰ লগত 6 যোগ কৰা হয়, আকৌ হৰৰ পৰা হৰ আছে x + 4, তাৰ পৰা আকৌ কি কৰিছে 6 বিয়োগ কৰিব দিছে, তেতিয়াহ'লে ভগ্নাংশটো পাম কিমান আমি 11/3। বুজি পাইছানে? তো তেতিয়াহ'লে এইটো আমি সমাধান কৰিব আগবাঢ়িম। x + 6 ইয়াত আছে x + 4 - 6 = 11/3। x + 6 ইয়াত হ'ব কিমান x - 2 = 11/3। তো এইটো আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম এতিয়া। বুজি পাইছে নহয়? তো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে প্ৰথমতে আমি এইটো 11 কৰিলোঁ, x - 2 = x + 6। তো ইয়াত পালোঁ 11 এইটো ইনটু কৰিলে 11x আৰু 11 পূৰণ কৰিলে 22, ঠিক 3x আৰু 18। ইয়াতো ধুনীয়াকৈ বুজি পাইছা তোমালোকে। তাৰপিছত আহিলে আমি x কেইটা কি 1 পিন কৰিম আৰু সংখ্যা কেইটা আমাৰ, তেতিয়া এইটো -22 আছিল, এইটো প্লাছ হৈ গ'ল। তো 11xৰ পৰা 3x গ'লে আমি কিমান পাম 8x, আৰু এইটো যোগ কৰিলে কিমান পাম এতিয়া 40 = এইটো পাই গ'লোঁ আমি কিমান x = 40/8, 5। অৰ্থাৎ আমি ভগ্নাংশটোৰ লব পালোঁ 5। বুজি পাইছেনে? আকৌ হৰ কিমান পালোঁ 5 + 4 = 9। তো ভগ্নাংশটো কিমান পালোঁ এতিয়া 5/9। বুজি পাইছা? আমি নিৰ্ণয় ভগ্নাংশটো পালোঁ 5/9 হৈছে। তো ইয়াৰ পাছত আছে আমাৰ নাম্বাৰ 19। এই অংকটো আমি আগৰটো 18 নম্বৰটোৰ নিচিনা এইটো তেনেকুৱা ধৰণৰে একে। তো ইয়াতো আমাৰ আহিব ধৰা হ'ল পৰিমেয় সংখ্যাটোৰ হৰ আৰু লবৰ কথা সুধিছে। আগৰ নিচিনাই এইটো কি কৰিব পাৰোঁ আমি যে লব ধৰিলোঁ x, হৰ হ'ব কিমান লবতকৈ 5 বেছি, তো x + 5 হ'লনে? এতিয়া প্ৰশ্নমতে কৈছে যদি লব 1 আৰু হৰটো 3 কমাই দিয়া হয়, অৰ্থাৎ লবৰ পৰা যদি 1 আৰু হৰৰ পৰা যদি আমি 3 কমাই দিওঁ, তেতিয়াহ'লে পৰিমেয় সংখ্যাটো কিমান হয় 1/4। তো এইটো আমি ঠিক আগৰটোৰ নিচিনাই কৰিব পাৰোঁ। এইটোৰ সমাধান কৰিবলৈ আগবঢ়া x - 1 এইটো হ'ব x + 2, কাৰণ +5 আছে -3 হ'লে +2 হ'ব। এইটো পালোঁ। এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 4 × x - 1 আৰু
এক্স প্লাছ 2। তোমালোকে এটা কথা মন কৰিবা, এইটো ফাৰ্ষ্টতে কৰিছোঁ। কিয় কৰিছোঁ গম পাইছানে? কাৰণ আমি 4ৰে যদি এইটো পূৰণ কৰোঁ তেতিয়াহ'লে আমি এক্সৰ মানটো উচ্চতম মানটো কি পাম? 4x পাম। কিন্তু এইফালে কৰিলে 1x পাম। সেয়েহে তাৰ এইটো কাৰণত যাতে আমি বিয়োগ ফলাফললৈ মানে আৰম্ভ কৰিব ইচ্ছা কৰা নাই, এইটো কাৰণে আমি 4ৰে পূৰণ কৰিছোঁ। তো এইটো কওঁ 4x minus 4x plus 2, 4x minus x, এইটো হ'ল 4 plus 2, এইটো হ'ল 3x, এইটো পালোঁ আমি 6, x ইজুকেল 6/3 ইজুকেল 2। অৰ্থাৎ আমি ইয়াৰ লবটো কিমান পালোঁ? এইটো লব পালোঁ 2, হৰ পালোঁ 2 plus 5 7। তো পৰিমেয় সংখ্যাটো হ'ল পালোঁ 2/7। বুজি পাইছা? তো এনেকুৱা ধৰণৰ সমাধানবিলাক কৰিবলৈ হ'লে আমি ঠিক এনেকৈ লব আৰু হৰৰ মান ধৰি লৈ, তো আমি এটা চলকৰ মান ধৰি লৈ আৰু অংকবিলাক কৰিব পাৰোঁ। এতিয়া আহিছোঁ আমি নাম্বাৰ 20 দিয়া আছে। মাক ৰহনতকৈ 25 বছৰ ডাঙৰ। 8 বছৰ পাছত ৰহন আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9। তেন্তে দুয়োটাৰ বৰ্তমান বয়স নিৰ্ণয় কৰিব লাগে। হৈছেনে? এইটো আমি আগৰ দৰে যে ধৰা হ'ল ৰহনৰ বৰ্তমান বয়স ধৰিলোঁ আমি এইটো 1 বছৰ। তেতিয়াহ'লে ৰহনৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব? ৰহনতকৈ কিমান বছৰ ডাঙৰ? 25 বছৰ ডাঙৰ। তেতিয়াহ'লে 20x plus 25 হৈছেনে? তো এতিয়া আমি নিৰ্ণয় কৰিব লাগিব যে চৰ্ত দিয়া আছে, কোৱা আছে যে 8 বছৰ পাছত ৰহনৰ বয়স কিমান আছিল? x plus 8 বছৰ। একেদৰে 8 বছৰ পাছত মাকৰ বয়স কিমান হ'ব আছিল? এইটো একে যে 25 আকৌ প্লাছ 8, এইটো আমি টোটেল কিমান পাম এতিয়াহ'লে? x plus 33 এইটো বছৰ। বুজি পাইছানে এইকেইটামান কেনেকৈ পালোঁ আমি? ইয়াৰ পাছত আহিব আমাৰ প্ৰশ্নমতে কৈছে যে 8 বছৰ পাছত ৰহনৰ বয়স আৰু মাকৰ বয়সৰ অনুপাত কিমান বুলি কৈছে? x plus 8 অনুপাত x plus 33 ইজুকেল কিমান পাইছে? কৈছে যে 4:9। তো এইটো আমি ভগ্নাংশ কৰিম এতিয়া। x plus 8/x plus 33 4/9। এইটো আগৰ নিচিনা ইয়াৰ ডাঙৰ যিটো সংখ্যা এইটোৰে পূৰণটো আৰম্ভ কৰা। 9 কৰিলোঁ, ঠিক এইটো x plus 33, 9x plus 72 এইটো 4x plus 132 হৈছে। তেতিয়াহ'লে x এইবিলাক একফাল কৰা,
132 মাইনাছ 72 এইটো প্লাছ আছিল ইফালে গ'লে মাইনাছ হ'ল এইটো প্লাছ আছিল এইটো মাইনাছ হৈ গ'ল এইটো হ'ল আমাৰ 5x এইটো মাইনাছ কৰিলে 60 পাই গ'লোঁ ঠিক 60ক আমি এতিয়া কি কৰিম এইটোৰে ডিভাইড 5 ইকুৱেল 12 অৰ্থাৎ ৰহনৰ বৰ্তমান বয়স কিমান পালোঁ আমি এইটো পালোঁ আমি ৰহনৰ বৰ্তমান বয়স হ'ল কিমান 12 বছৰ বুজি পাইছানে 12 বছৰ তো মাকৰ কিমান হ'ব এতিয়া কিমান হ'ব যে 12 যোগ 25 অৰ্থাৎ 37 বছৰ বুজি পাইছা তো এনেদৰে আমি কি বয়সৰ অংকবিলাকৰ সমাধানবিলাক নিৰ্ণয় কৰিব পাৰোঁ ইয়াতে একৈশ নম্বৰ অংকটো আছে এনেকুৱা মনদ্বীপে এখন গাড়ী 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে ৰক্তিমে আকৌ কি কৰিলে 5400 টকা দি গাড়ীখন মেৰামতি কৰিলে আৰু তাৰপিছত তেওঁ নিপেনক 1,13,400 টকাত একো লাভ লোকচান নোহোৱাকৈ বিক্ৰী কৰিলে তো মনদ্বীপে গাড়ীখন কিমান টকাত কিনিছিল আমি ইয়াত ধৰা হ'ল মনদ্বীপে গাড়ীখন কিনিছিল x টকাত ইয়াত মনদ্বীপে কি কৰিছে 8% লাভ এইটো লাভ দিয়া আছে 8% অৰ্থাৎ আমি এইটো ক'ব যদি যাওঁ তাৰমানে 100 টকা কিনা দাম তেন্তে বিক্ৰী দাম কিমান হ'ব 108 টকা বুজি পাইছেনে 8% লাভ তাৰমানে 100 টকাত কিনিলে সি বিক্ৰী কৰিব 108 টকাত 1 টকাৰ কিনা দাম হ'লে বিক্ৰী দাম কিমান হ'ব তেতিয়াহ'লে বুজি পাইছানে এইটো এতিয়া আমি যেটো অংকটো কৰিছোঁ x টকা ধৰিছোঁ তেতিয়াহ'লে আমি x টকা ধৰিলে পাম তেতিয়া 108/100 ইনটু x টকা বুজি পাইছা তো এতিয়া আমাৰ প্ৰশ্ন মতে আহিব এতিয়া কৈছে কি যে 108 x এ লিখিব পাৰোঁ আমি এইটো তো ইমান টকা ই মনদ্বীপে ৰক্তিমক বিক্ৰী কৰিলে ইমান টকা লাভ কৰি কিনে আকৌ ৰক্তিমে কি কৰিলে 5400 টকা সি মেৰামতি কৰিলে কৰাৰ পিছত কোনো লাভ লোকচান হোৱা নাই কি কৰিলে সি 1,13,400 টকাত গাড়ীখন বিক্ৰী কৰি দিলে হৈছেনে তো লাভ হৈছিল মনদ্বীপে নিপেনক বিক্ৰী কৰাৰ সময়ত লাভ হৈছিল ইমান টকা আকৌ ৰক্তিমে 4,500 টকা খৰচ কৰিলে মেৰামতি কৰিলে তেতিয়া কোনো লাভ লোকচান নোহোৱাকৈ বিক্ৰী কৰি দিলে ইমান টকা এইটো হৈছে তো এইটো আমি সমাধান কৰিব গ'লে এইটো এনেকৈ ৰাখিছোঁ তেতিয়া আমি অকল সংখ্যাটো এইটো কৰিছোঁ বুজি পাইছা আকৌ এনেকৈ ৰাখিছোঁ এইটো তেতিয়া এইটো পালোঁ আমি 10800 হৈছে আৰু 0 এইটো তেতিয়াহ'লে আমি এইটো আকৌ কি কৰিব পাৰোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন এইটো কৰা আগতে এইটো কৰা তো তেতিয়াহ'লে 108x ইনটু 1 এইটো 1 আছে আকৌ এইটো 108,000 মাল্টিপ্লাইড 100 বুজি পাইছা তো ইয়াত হ'ল 108x ইয়াত হ'ল 108,000
0 0 0 0 0 ইমপ্লাইজ x ইকুৱেল কিমান হ'ল 10800 বাই 108 বুজি পাইছানে তো এইটো আমি ডিভাইড কৰিলে দেখ কৈ পাই গ'লো কিমান পাই গ'লো 1 লাখ হ'লনে 1 লাখ পাই গ'লো অৰ্থাৎ গাড়ীখনৰ কিনা দাম আছিল কিমান 1 লাখ টকা বুজি পাইছা তো তোমালোকে এইটো ঠিক স্তৰে ইয়াৰ যিটো লাভৰ স্তৰটো তাৰপিছত আমি এইটো মেৰামতি কৰা এইবিলাক আমি স্তৰে অংকটো কৰি আহিলে আমি তাৰ শুদ্ধ আনসাৰটো পোৱা যাব ইয়াৰ পাছত আমি আহিছোঁ লাষ্ট অংক এইটো দিয়া আছে বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ৰ মুঠ ছাত্ৰৰ 1/5 100 মিটাৰ দৌৰ আৰু 1/3 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিলে 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ দুগুণৰ সমান ছাত্ৰই 4x100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে তো বাকি থকা 15জন ছাত্ৰই খেল উপভোগ কৰিছে আৰু খেলপথাৰখন মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান এতিয়া এই অংকটো মই তোমালোকলৈ এৰিছোঁ কাৰণ গোটেই অনুশীলনীটোৱে মই যিহেতু সমাধান কৰি দিছোঁ তোমালোকেও এইটো এটা অংক কৰাৰ চেষ্টা কৰা যদি বুজি নোপোৱা যদি কৰিব নোৱাৰা কমেণ্ট বক্সত দিবা মই এইটো কৰি তোমালোকলৈ পঠিয়াই দিম আজিলৈ ইয়াতে সামৰিছোঁ বাকি অনুশীলনীবিলাক তোমালোকে চেষ্টা কৰিবা এইটো সমীকৰণৰ অকণমান কঠিন যেন পাইছিলোঁ সেইকাৰণে মই এইটো সমাধান কৰাৰ চেষ্টা কৰিলোঁ তোমালোকেও এই বাকি অনুশীলনীবিলাক কৰিবলৈ চেষ্টা কৰিবা আৰু ভালদৰে পঢ়া শুনা কৰি থাকিবা